যেতিয়া আমাৰ ওচৰত আহি পাইছে মিল্ক কফি তেখেতে বনাইছে মানে খুব সুন্দৰ কফি বনায় ইটালীৰ পৰা শিকি আহিছে মই টেষ্টটো চাই চাওঁ তাৰপিছত কৈছোঁ কেনেকৈ টেষ্টটো পোৱা নাই আৰু এক চিপ মাৰিব লাগিব ভেৰি গুড চেনিটো কম ঠিকে আছে ভাল আছে চেনিটো ভাল হৈছে আৰু আমাৰ এই চেফজন চাই লওক এইজনে চেফ কিয় কফি খাই গৈ আছোঁ আমি বাহিৰত ওলাই ক'ত ক'ত যাম আজিও দেখাম কালি চিনেমা চাই আহি পালোঁ অলপ আগত উঠিছোঁ আমি 2টা বজাত ৰুম পাইছোঁ খাই লওঁ ৰ'ব চাওক এই গৰম চাহ খাইছিলে এইটো গ্লাছ চাহ ন কফি খাইছিলে আৰু ফাটিছে ভাত এটা মেলিলে দিয়ক গাইছ এইটো কিমান দাম আছিল 100 টকা না এই চালা দুষ্ট প্ৰাণী তো ভাত মেলিছে এটা বুজিছে এইটো গ'ল আৰু এইটো তাৰপৰা খাব নোৱাৰে পেলাই দিয়ক ভাই পেলাই দিয়ক কাপত খাব লাগে সদায় হা নাই খোৱা নাই মোৰ ন ভিডিঅ'ৰ এটা চিষ্টেম ভাল হৈছে কি গম পানে এডিট কৰিব লগা চিষ্টেম নাই যি বনাওঁ তাকে আপলোড দিওঁ এডিটৰ এইবোৰ জামালা কৰি লাভ নাই আৰু টাইম লাগি যায় নহ'লে এডিট কৰি থাকোঁতে আৰু গাড়ী মেইন ৰাস্তাতে ৰাখি থৈ গৈছিলোঁ লক চক কৰাটো চিষ্টেম নাই খুল যা পানী চানী মাৰি লুকিং গ্লাছখন ঠিক ঠাক কৰি লৈছোঁ মানে ৰাতি যদি গাড়ী চলোৱা যায় ন মানে লুকিং গ্লাছখন ঠিকে থাকিলে ভাল লাগে চেফটি মানে দেখাও পায় ভালকৈ এনেই তাতে আমাৰ LED লাইট এইবোৰ LED নহয় ন লাইট আজিকালি চব গাড়ীৰে LED তো আমাৰ লাইটবোৰৰ পাৱাৰটো কম আৰু দেখা নাপায় নেশ্যনেল হাইৱেত সেইটো কাৰণে সমস্যা আৰু লুকিং গ্লাছটো ভাল হৈ থাকিলে ক্লিয়াৰ হৈ আহে এইডোখন ইয়াতে থওঁ ৰাতিৰ কাম নাই আৰু এইডোখনৰ এটা গাড়ী ঘূৰোৱাৰ চিষ্টেমটো অলপ প্ৰব্লেম মানে কি ক'ব আগৰ ফালে নাই চিষ্টেম বেক কৰি যাব লাগে যাম আৰু প্ৰব্লেম নাই দেখিছে এইবোৰ হ'ল মোবাইলৰ কেমেৰাৰ কোৱালিটি তো ভিডিঅ' বনালে ন ভিডিঅ'কেইটা কোৱালিটিটো ভাল কৰিব লাগিলে মোবাইলটো অলপ ভাল লাগে তেতিয়া চাই আপোনালোকেও মজা পায় শ্বেয়াৰ ছাবস্ক্ৰাইব কৰাত সুবিধা হয় নহয় ছাবস্ক্ৰাইবৰ বাটনটো টিপনটো কিমান কষ্ট হয় এইটো টিপি দিব লাগে বেক কৰি ল'বচোন অকণমান জেগা মই ৰং চাইড হৈ আহিব লাগে মানে সেইফালেদি আহিলে ন বহুত ঘূৰি আহিব লাগে সেইকাৰণে অলপমান ৰং চাইড আহিব লাগে আৰু ঘূৰি আহিব লাগে মানে সেইফালে ৰাস্তাটো বেছিয়ে বেয়া পাৰালৈকে ৰং চাইডে যাবলৈ অলপ ট্ৰাই কৰোঁ ইয়াৰ পৰা আৰু যাব নোৱাৰি দে ভাই ইয়াৰ পৰা সেইফালেদি যাব লাগিব ৰখি দিওঁতেহে গাড়ীবোৰে এতিয়া কষ্ট পাব চাগে এম্বুলেঞ্চ এখন আহিছে যেন পাওঁ এম্বুলেঞ্চখন নাহাৰ আগতে পাৰ হৈ লওঁ ভাই আৰু এতিয়া মই বৰ্তমান চলাই আছোঁ হিমালয়ত গাড়ী পাহাৰৰ মাজত চলাই আছোঁ পাহাৰৰ মাজত অলপ ৰাস্তাটো বেয়া হয় বাৰু তো আমাৰ এইটো মানে আমি হিমালয়ে নাম দিছোঁ আৰু যিহেতু ৰাস্তাটোৰ অৱস্থা দেখিছেই আমাৰ ইয়াৰ স্মাৰ্ট চিটি অৱস্থা এইখিনি অলপ পাৰ হৈ লওঁ ৰ'ব নহ'লে এইখিনি আৰু ষ্টেৰিঙে ধৰিম নে চালা হৰণে বজাম নে কিয়ে বজাম ভাই চা না কি দ হৈ আছে ৰাস্তাবিলাক এই কলকাতাত যে মাজতে হৈ গ'ল মাজতে মানে কি আজি 6-7 দিনৰ আগত যে হৈ গ'ল এই যে বেয়া কাম কৰিলে ডক্টৰ নিউজটোৰ লগত সেইকেইটাক ধৰি পেলাই ন একেবাৰে গুলিয়াই মাৰি পেলাব নালাগে বুজিছেনে মোৰ এইটো চিন্তা দি কৈছোঁ আৰু একেবাৰে গুলিয়াই মাৰি পেলাব নালাগে সিহঁতৰ মানে এদিন এখন ঠেং ভাঙিব লাগে তাৰপিছত এদিন এখন হাত ভাঙিব লাগে এদিন আকৌ এখনৰ ভৰি আঙুলি কাটি দিব লাগে এটা তাৰপিছত চুলি খুৰাই টাকলাত নিমখ চিমখ লগাই দিব লাগে গাত প্লেট মাৰি নিমখ চিমখ লগাই দিব লাগে এদিন ভৰিত এটা গুলি মাৰিব লাগে এনেকৈ মানে কষ্ট দি মাৰিব লাগে মানে মানৱীয়তা বোলা বস্তুৱে নাই জীৱ জন্তুৰ নিচিনাতকৈ মানে কি ক'ম আৰু ভাই এনেকৈ নৃশংস হত্যা কোনে কৰিব পাৰে ৰে আমিতো নোৱাৰোঁ আমিতো এটা সাধাৰণ পাৰ বা যিকোনো কিবা এটা সৰু জীৱ জন্তু মাৰিবলৈ ব্ৰইলাৰ মুৰ্গীটো মাৰিবলৈ আমাৰ মানে মনে নকয় মানুহ মাৰিম আমি দূৰৰ কথা আমাৰ এইবোৰ মাইণ্ডতে নাহে তো এইবোৰ মানুহ কেনেকৈ ছেমটো আমি যি সেইবোৰো সেনেকুৱা মানুহে এনেকৈ মানুহ মাৰিব পাৰেনে মানে কি ক'ম আৰু চকু টকু পূৰা গ্লাছ চাছ সোমাই মানে নিউজটো চাব নোৱাৰা অৱস্থা হৈছে আৰু
এইবোৰক ন ধৰি উচিত শাস্তি মানে কি আৰু একেদিনে গুলীয়া মাৰিব নালাগে, ফাঁচি কাঠত 2 দিন পিছত ওলোমাও থ'ব নালাগে। শাস্তিটো মানে অলপ বেলেগ ধৰণে দিব লাগে। এই চিনেমাবিলাকত যে দেখায় এনেকৈ দিব লাগে শাস্তি, তেতিয়া মানে আৰু নেক্সট টাইম এইবোৰ বেয়া কাম কৰিবলৈ চালা। আমি ডক্তৰক ভগৱান হিচাপে মানো আৰু ডক্তৰৰ লগতে সেইবোৰ কৰে। চাওকচোন কি ক'ব, ছেফ নহয় দেই লেডিজ আমাৰ, বিশেষকৈ ইয়াতে ভাৰতবৰ্ষত ছেফ নহয়। দিনক দিনে কিবা এটা নহয় কিবা এটা শুনাই পাব। কি মেণ্টেলিটিৰ মানুহ এইবোৰ একচুৱেলি মেণ্টেল প্ৰব্লেম থকা মানুহে হ'ব, মানে সুস্থ সংসুস্থ মগজু বা সুস্থ মাইণ্ডটো ফ্ৰেছ থকা মানুহে এইবোৰ নকৰে। যাৰ অলপ মেণ্টেলি এইবোৰ প্ৰব্লেম থাকে সেইবোৰ মানুহে কৰে। কি ক'ব আৰু, দেখি নিউজটো চাই বেয়া লাগিছে। কাৰো লগত নহওক এনেকুৱা নেক্সট টাইম। তেতিয়া মোৰ যাত্ৰা বিশেষ নাই, ডাইৰেক্ট ঘৰলৈ গৈ আছোঁ। আজি শনিবাৰ, কালি ৰবিবাৰ। কালি এক জেগাত যোৱাৰ কথা আছে বাৰু, সৰু সুৰা প্লেন এটা আছে। চাওঁ বাৰু, সময় পালে যাম। আৰু গাড়ী ন ৰেঞ্জ দেখা আছে কিমান জানেনে? ভাই 59.9। কৈ 59, 16 ধৰক মোটামুটি। আৰু গাড়ী পূৰা আছে ৰিজাৰ্ভত, তেল নাই। ক'ৰবাত তেল অলপ ভৰাই ল'ব লাগিব। ৱেগেনাৰৰ মাইলেজ এইখিনি মাইলেজ দিলে কেনেকৈ হ'ব হে ভাই? মানুহে কয় ৱেগেনাৰ মাৰুতি চুজুকিৰ গাড়ী মাইলেজ দিয়ে বোলে, দিয়ে ময়ো জানো, কিন্তু চিটিত চলালে নিদিয়ে। চিটিত চলালে একেবাৰে মাইলেজটো কমকৈ দিয়ে, আৰু এ চি চলালেতো আৰু চেচেই আৰু ক'বই নালাগে। তো একো নাই বাৰু, ক'ৰবাত পেট্ৰল পাম্প পাম মানে কি নেশ্যনেল হয়, পেট্ৰল পাম্প ক'ৰবাত অলপ ভৰাই ল'ম। আৰু এতিয়া সময় কেইটা হৈছে ৰে ভাই, আৰু এটা মোবাইল ক'ত থৈছোঁ? মোবাইল এটা আছে পকেটত। এইটো এটা সময় কেইটা হৈছে? 9:08। কিমান আৰু 10টাত পাই যাম তাম নহ'লে। আৰু টোল গেটৰ পাছটো মোৰ ভেলিডিটি খতম হৈছে। আজি বনাব কিবা হয় ঠিক নাই, যাব দিয়ে নে নিদিয়ে বা। টোল গেটৰ ভিতৰেদি যাব লাগিব কিবাকৈ। এজন আহিছিল, শ্লিপ খাই পৰি গ'ল ৰে ভাই ইয়াতে। এলটো এখন যে গ'লে সেইখনে হা নাম্বাৰ ধৰিছে আছে ন? দি দিব, বহুত স্পীডত গৈছে এইটো গাড়ীখনে। ৰ'ব মই চাওঁ, ৰ'ব গৈ পেলাই পাওঁ যদি। মানুহজনক দেখিছেনে? মোৰ আগেদি গৈছে স্পীডত। মই তেতিয়া বাৰু ভিডিঅ' উঠোৱা নাছিলোঁ। এই এল্টো এখনে লগাই থৈ গুচি গৈছে বাইকখনত ভাই। নাই বাৰু, মানুহজন মেডিকেল যাব লগা পৰিস্থিতি হৈছে নে নাই কি গম পোৱা নাই, কিন্তু যি নহওক এইটো এইফালে বিল্ডিঙৰ কাম চলি আছে, আৰু সি এই ৰাস্তাটোতে এনেকৈ স্পীডত গৈছে ন। মই মানে মই বেলেগ এটা কিবা বেলেগ চাই আহিছিলোঁ মোবাইলত, তো গমেই নাপালোঁ দেই। সি গ'ল, উৰি গ'ল, তাক আৰু এতিয়া ধৰিব নোৱাৰিম আৰু। কোনফালে বা গ'ল? দুটা ৰাস্তা আছে, ইফালে লেফ্ট চাইডে এটা গৈছে, ৰাইট চাইডে এটা গৈছে। সি এতিয়া কোনটোত গ'ল বা? নাম্বাৰ আছে বাৰু, কেমেৰা বোলে লাগি আছে, টেনশ্যন নাই, ধৰিব। লাহে লাহে চলাব লাগে, গলি চলি ন ইমান স্পীডত উৰাই যাব নালাগে। কিবা কাম থাকে, ইম্পৰ্টেণ্ট কাম থাকে, 10 মিনিট আগত ওলাই আহিব লাগে। হয়, কপিৰাইট লাগিব ৰে। এইফালেদি দুটা ৰাস্তা গৈছে, ৰাইট চাইডে এটা গৈছে, লেফ্ট চাইডে এটা গৈছে, চব নেশ্যনেল হাইৱে। তো ক'তনো ক'ত বিচাৰি পাব আৰু? কেমেৰা বোলে আছে, লাগি আছে বোলে, তো এতিয়া নাম্বাৰ প্লেটটো সেনেকৈ ওলাই দিলে হ'ব আৰু। মোকে উৰাই থৈ গ'ল, হয় কিবাকেহে ছাইডত ৰখা বুলি বাচিছোঁ ভাই। ফাইনেলি হোমটাউন পালোঁ। এতিয়া হোমটাউন বুলিয়ে ক'ব লাগিব, বাহাদা চাৰিআলি। যিহেতু ঘৰ ভাই ইয়াৰে, ঘৰ ইয়াৰে, এই কি বকি আছোঁ, ঘৰ মোৰ ইয়াতেই। এখন কি সোমাই দিলে ৰে, ৰাস্তা হ'ল সৰু। দোকানে বন্ধ কৰা নাই, বাজিল কেইটা আজি? 10:05 হ'ল দেখোন। এই মালটোক অভাৰটেক কৰিব লাগিব, নহ'লে মই এনেকৈ ফচি যাই থাকিব লাগিব বহুত দূৰলৈকে। চব্জি মাল অলপ লাগে। এটা ডাঙৰ সমস্যাত পৰিলোঁ ন মই আজি। মানে পুলিচৰ উৎপাতত গাড়ী চলাব উপায় নাই গুৱাহাটীখনত ভাই। কোনে ক'ত কেনেকৈ পিছফালৰ পৰা ফটো মাৰি ফাইন কাটিলে মই গমেই নাপাওঁ। চাব নেকি কি হৈছে মোৰ লগত আজি?
দেখাই আছোঁ কুলজা এই অলপ আগত মেছেজটো আহিছে চাওকচোন মই বোলে ভায়লেশ্যন কৰিছোঁ ট্ৰেফিক গাড়ীৰ নাম্বাৰ এইটো ফাইন লগাইছে 500 টকা ভালকৈ দেখাই আছোঁ ৰ'ব ফাইন লগাইছে 500 টকা কোৰ্টত গৈ দিব দিছে চালা ইয়াৰ আগত লগাইছিলে 2000 একদিন ইয়াৰ আগত একদিন লগাইছিলে 2000 তাৰ আগতো একদিন লগাইছিলে 2000 4000 4500 তাৰ আগত দিছোঁ মই 7000 7 11 প্লাছ 500 12,000 টকা ফাইনে ভৰিলোঁ দেই এখন পূব কামৰূপ কলেজ বা ৰাতি ধুনীয়াকৈ লাইট চাইট দিছে বেয়া লগা নাই 1000 টকা ফাইনে ভৰিলোঁ গুৱাহাটীত মানে পুলিচকেইটাই ন ছিগনেল কম মেইনটেইন কৰে মানে ছিগনেল কম মানে ট্ৰেফিকটো মানে ঠিকে থাকে কৰে বাৰু এইটো ক'ব নোৱাৰি বাৰু কিন্তু যি নহওক ভাই কিবা এটা হ'বহে পালে মোবাইলটো এনেকৈ আগতে লৈ আহে আহি পেলাই ঠাচ থুচ ফাইন কাটে তো মোৰে ইমান ফাইন আৰু এখন গাড়ী আছে তাতে আছে 14,000 সেইখনতো 14,000 মানে আছে এতিয়া চাগে বেছিয়ে হ'ল নেকি ন' এক্সকিউজ মানে ফাইন কাটিব উপায় নাই দিয়ক আৰু এইবোৰ দিম দিয়ক লাহে লাহে কেতিয়াবা আৰু আজিকালি চিষ্টেম বনাই দিছে যদি ফাইনটো নিদিয়ে ন গাড়ী যিটো ফাইন কাটে ন পুলিচে সেইটো ফাইন নিদিলে মানে পলিউশ্যনটো বনাব নোৱাৰে পলিউশ্যনটো ফেল হৈ থাকে আৰু যদি পলিউশ্যনটো বনাব নোৱাৰে যদি কেতিয়াবা চেকিঙত পৰিলে তেতিয়াতো আৰু 10,000 মিনিমাম 10,000 ফাইন ভাল টেকনিক ব্ৰেইন ভাল খটাইছে ভাই ব্ৰেইন খটাব লাগে সেনেকেই তেল চেল নভৰাকৈ ৰিজাৰ্ভতে আহি আছোঁ মোটামুটি কিমান কিলোমিটাৰ আহিলোঁ 40 কিলোমিটাৰটো আহিলোঁহে 40 নহয় বাৰু 38 মান আহিলোঁ ৰিজাৰ্ভতে আহিছোঁ নভৰাওঁ আজি তেল চাওঁ য'ত শেষ হয় তাতে বন্ধ কৰিম কালি ফুল টেংকি মাৰি চাম মানে কিমান মাইলেজ দিয়ে গাড়ীখনে অৰিজিনেল মাইলেজ এইটোৱে দিয়ে নে মোবাইলটো চালা ৰঙা মানে 16,4 গৰম যে লাগিছে আৰু ভাই গা পা ধুই এতিয়া শুৱাহে কথা ৰাতিপুৱা লগ পাইছোঁ গুড নাইট